এইগৰাকী সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 57 সংখ্যক স্মৃতি দিৱস। আজিৰ দিনটোত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি 57 সংখ্যক স্মৃতি দিৱস আয়োজন কৰা হৈছে। ছাৰ, আৰু কি ক'ব, আজি কেনেধৰণে স্মৰণ কৰিব এইগৰাকী মহান শিল্পী? আজি কলাগুৰুৰ 57 সংখ্যক মৃত্যু তিথি। আমি সকলোৱে সমাবেত হৈছোঁ ইয়াতে তেখেতৰ সমাধি ক্ষেত্ৰত আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰাও আমাৰ লগতে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি প্ৰত্যেকটো বিধানসভা সমষ্টিতে একোখনকৈ বাহন কলাগুৰুগৰাকীৰ গীত মাত পৰিৱেশনৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু লগতে শিক্ষানুষ্ঠানসমূহতো প্ৰতিযোগিতাৰ ব্যৱস্থা কৰা হৈছে। আবেলিলৈকে আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰে হলত কনফাৰেন্স হলত এক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। এই ধৰণে আমি কলাগুৰুগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। হয়, নিশ্চয়কৈ কলাগুৰুৰ পুত্ৰ বিধায়ক আছে। আজি যদি এটি গীতৰে তেওঁক স্মৰণ কৰা হয়? লগন কলি গ'ল তেওঁ যে নহ'ল কোৱা, মনৰ কথাটি মোৰ হিয়া গুপুতে থোৱা। ধন্যবাদ। এয়া আছিলে কলাগুৰুৰ পুত্ৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু আজি মাত্ৰাই সোঁৱৰণ কৰা হৈছে এইগৰাকী মহান শিল্পীক। আমি পোনে পোনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে আৰু কেইবাগৰাকী শিল্পীয়ে আজি গীতে মাত সোঁৱৰণ কৰিছে। গীতে মাতে সোঁৱৰণ কৰিছে তেজপুৰৰ বান থিয়েটাৰ, সাহিত্য সভা, জ্যোতি ভাৰতী আদি সকলোতে আজি এইগৰাকী মহান শিল্পীৰ স্মৃতিচাৰণ কৰিছে। বাইদেউ, কি ক'ব আজিৰ দিনটোত কেনেদৰে সোঁৱৰণ কৰিব? সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱলৈ আমি তেজপুৰবাসীয়ে সমাধিত সমন্বয় ক্ষেত্ৰত আচলতে এক কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, আচলতে বুজাব নোৱাৰো ভাষাৰে। শিল্পীৰ যে মৃত্যু নহয়, বিষ্ণুপ্ৰসাদ ৰাভাদেৱে আমাক যিখিনি দি থৈ গৈছে তেওঁৰ আদৰ্শক সৰুগত কৰি আমি সকলোৱে আজি তেখেতক স্মৰণ কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ আৰু নৃত্য গীতৰ জৰিয়তে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। নিশ্চয়কৈ বান থিয়েটাৰৰ প্ৰতিনিধি আছে, কি ক'ব আজি কেনেধৰণে সোঁৱৰণ কৰিব এইগৰাকী মহান শিল্পী? অসমীয়া জাতীয় জীৱনৰ শ্ৰীমন্ত শংকৰদেৱৰ পিছত যিগৰাকী ব্যক্তিক আমি সেই আসনখনত বহাব পাৰোঁ সেয়া হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। গতিকে বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি 57 সংখ্যক এই
স্মৃতি দিৱসত আমি সকলোৱে সৰ্বত্ৰ অসমে তেখেতক শ্ৰদ্ধা জনাইছে আৰু বিষ্ণু ৰাভাৰ আচলতে যিটো প্ৰাসংগিকতা সেই প্ৰাসংগিকতা অকল আজিৰ দিনটোতে নাই সমগ্ৰ জীৱনজুৰি জাতীয় জীৱনৰ সমগ্ৰ জীৱনজুৰি বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা আছে গতিকে জীৱনজুৰি বিষ্ণু ৰাভাৰ নিচিনা এগৰাকী ব্যক্তিৰ সত্তাক যেতিয়ালৈকে অসমীয়া জাতিয়ে বুকুত বান্ধি আগবাঢ়িব পাৰিব তেতিয়া অসমীয়া জাতিৰ কোনোদিন মৰণ নাই গতিকে আমি আজিৰ দিনটোত এইটোৱে আমি নৱপ্ৰজন্মক আমি আজি এই দিনটোত আহ্বান জনাম যে বিষ্ণু ৰাভাৰ যি সৃষ্টিৰাজি বিষ্ণু ৰাভাৰ যি দৰ্শন আদৰ্শ তাক যাতে বুকুত বান্ধি অসমীয়া জাতীয় জীৱনক যাতে আগবঢ়াই লৈ যায় অসমীয়া জাতীয় জীৱনত বিষ্ণুপ্ৰসাদ ৰাভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাসংগিকতা আছে থাকিব এইটো নিশ্চিত মই ইয়াত এগৰাকী অভিনেতা আছে কি ক'ব আজিৰ দিনটোত কেনেদৰে স্মৰণ কৰিব এইগৰাকী মহান শিল্পী প্ৰাসংগিকতা আজিও আছে কিন্তু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাসংগিকতা আজি বুলি নহয় সদায় থাকিব অসমীয়া জাতিৰ পৰিচয় অসমীয়া জাতি যেতিয়ালৈকে এই ভূমি পৃথিৱীত থাকিব তেতিয়ালৈকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লেখীয়া মহান মনীষীসকল আমাৰ মাজত সদায় জীয়াই থাকিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যিকেইটা পৰিক্ষেত্ৰত তেখেতে কাম কাজ কৰিছিলে তাৰ মাজত এজন প্ৰকৃত অসমীয়াক আৱিষ্কাৰ কৰা যায় আমি আচলতে সদায় সেই কথাটোকে ভাবোঁ তেওঁ সংস্কৃতিৰ সকলোবোৰ ক্ষেত্ৰতে তেওঁৰ মানে নিৰন্তৰ তেখেতৰ অহা যোৱা সেই চিত্ৰকলাই হওক সেই সংগীতেই হওক সেই নাটকেই হওক সেই বোলছবিয়েই হওক সকলো ক্ষেত্ৰতে তেখেতৰ স্থিতি শক্তিশালী ৰূপত অসমীয়া মানুহে দেখা পায় আমি দেখা পাওঁ কিন্তু মোৰ লাগে মানে যেনেকৈ আমাৰ মহান মনীষীসকলক আমি সোঁৱৰণ কৰাৰ যিটো আমাৰ পদ্ধতি বছৰ এদিন সেইটো নহয় যেন এইসকলৰ বাবে কৰিবলগীয়া আৰু বহুত ৰৈ গৈছে সেইটো মোৰ সদায় অনুভৱ হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ক্ষেত্ৰত আচলতে তেখেতৰ আকৃতিটো আমি যিমান ডাঙৰ কৰিব হয়তো পাৰিলোঁ হয় তাতকৈ যেন আমি আজিও সেই আকৃতিটো অসম পৰিক্ষেত্ৰৰ মাজতে অসম চাৰিসীমাৰ মাজতে আমি আবদ্ধ কৰি ৰাখিছোঁ ভাৰতবৰ্ষ বা তেখেতক আন্তৰ্জাতিক পৰ্যায়ত চিনাকি কৰি দিয়াৰ যিটো বাট সেই বাটেৰে যেন আমি বাট বোলা নাই আমাৰ মনেৰে সেইটো হয় আৰু আমাৰ সৌভাগ্যক্ৰমে এটা বৰ কাকতালীয় সংযোগ হৈছিলে আমি সৌভাগ্যক্ৰমে তেজপুৰত এগৰাকী বিধায়ক পাইছিলোঁ এই বিগত সময়ত যোৱা নিৰ্বাচনত তেওঁ আকৌ মানে কাকতালীয় সংযোগ বুলি এইকাৰণে কৈছোঁ যে তেওঁ আকৌ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ আমি ভাবিছিলোঁ যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ক্ষেত্ৰত তেখেতে এক সুকীয়া ভূমিকা ল'ব এক ব্যতিক্ৰমী ভূমিকা ল'ব কিন্তু কাৰ্যক্ষেত্ৰততো আমি সেইটো দেখা নাপালোঁ তেখেতে সামগ্ৰিকভাৱে তেজপুৰ অন্যান্য উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ সেইটো এটা সুকীয়া কথা এটা কিন্তু ভাবিছিলোঁ যে তেখেতে অন্তত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ক্ষেত্ৰত বিশেষভাৱে মনোযোগ দিব আৰু বিশেষভাৱে কিবা পৰিক্ৰমা ল'ব এতিয়া আমি য'ত থিয় হৈ পেলাই আজি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ এই আজিৰ পৰা যেতিয়া ৰূপজ্যোতি গোস্বামী আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ সামগ্ৰিক পৰিৱেশ আমাক দেখুৱাৰ বাবে